মই যিটো জানো তাৰমানে এই ল'ৰাটোৰ কাৰণেই লৈছে বুলি মোৰ তাৰমানে হেৰি হৈছে সিহে টৰ্চাৰ কৰিছে বুলি কৈছে এতিয়া ল'ৰা মানে তাই ভাল পোৱা ল'ৰা ইয়াৰে ডেৰগাঁৱৰ নেকি ডেৰগাঁৱৰে সেইটো আপোনালোকে গম পায় নেকি তাই যে তাক ভাল পায় ভাল পায় বুলি জানো কিন্তু ডেৰগাঁৱৰ বুলিও জানো কিন্তু কি কথা ইমান ভিতৰি মানে সোমোৱা নাই তাই এনেই কেতিয়াবা কয় আৰু তাৰপৰা বোলে আকৌ আমাক কয় যে পাপা মোলৈ বেলেগ ল'ৰা চাবা এনেকৈ কয় আৰু সিমানটোৱে আৰু বেলেগ কথা একো নাই আৰু বোলো হ'ব ল'ৰাটো ডেৰগাঁৱৰ ডেৰগাঁও চিনি পায় আপোনালোকে কি আছিলে বাবুৰ নামটো প্ৰযুক্তি বৰা আপোনালোকে চিনি পায় অঁ পাওঁ তাই কিমান দিনৰ পৰা ভাল পায় কিবা গম পায় নেকি সেইবিলাক নাজানো সেইবিলাক নকয় যে কিমান দিনৰ পৰা ভাল পায় লিখিছে তাই লিখিছে তাই 5 বছৰ হ'ল বুলি লিখিছে তাই কিবা লিখি থৈ গৈছে চিঠি লিখি থৈ গৈছে সেইখন চিঠি আপোনালোকেতো পোৱা নাই নাই পোৱা পুলিচৰ হাতত মোবাইলত আছে মোবাইলত আছে তাৰপিছত আৰু পইচা পাতি তাইৰ পৰা তাৰমানে ডিমাণ্ড কৰে বুলি কৈছে তাই চিঠিত লিখি থৈ গৈছে হয় তাই তাৰমানে বহুত ভাল পায় কিন্তু যোৰহাটত কোন জেগাত তাই হোষ্টেলটো আতিলিয়া গাঁও আৰু লগত আৰু ছোৱালী আছিলে আৰু লগত এনেই তাই অকলে আছিলে সেইটো ৰুমত কালি তাৰপিছত বাকী হোষ্টেলত ঢেৰ ছোৱালী আছে অকণমান আছে তাইৰ ৰুমটো মানে ছেপাৰেট চবৰে ছেপাৰেট তাৰমানে আমাৰ এই 2গৰাকী থকা আছিলে তাৰপৰা এগৰাকী এই 3 দিনৰ আগত গৈছেগৈ বেলেগ এটা ৰুমলৈ এইটো কলেজৰ হোষ্টেল নহয় প্ৰাইভেট কলেজৰ নহয় প্ৰাইভেট হোষ্টেল ঠিক আছে কইনা মানে তাৰ লিখিত হৈ যাব সিহঁতে চাইছ মই নাইছোঁ কোনোবা এটা মানে হেৰি কৰি থাকে মানসিক অত্যাচাৰ কৰে এতিয়া ভাল পাই আছিলে বোলে ল'ৰা ভাল পাই আছিলে অঁ মাজে মাজে পইচাও বিচাৰে বোলে ইনাম মাৰিলে বুলি লিখিছে নেকি বোলে ল'ৰাটো ক'ৰ হয় ল'ৰাটো আপোনাৰ বঙালগাঁও কলপ্ৰযুক্তি দত্ত বঙালগাঁও আপোনাৰ ছোৱালীজনী গুৱাহাটীত কি যোৰহাট ল কলেজত কোন ইয়াৰত আছিলে 9 ছেমিষ্টাৰ তাই হোষ্টেলত থাকে নেকি তাই হোষ্টেলত থাকে আৰু আছিল নেকি লগত কোনোবা লগৰগৰাকী মানে হেৰি আজি অলপ দিনৰ আগত মেচৰ পৰা গৈছেগৈ লগৰজনী তাই অকলে আছিল আৰু তাইৰ লগত যিগৰাকী মানে কালি তাই কিন্তু ৰাখিছিলোঁ 7টা বজালৈকে সেই ভিতৰতে আছে ছোৱালীজনী যোৱাটো আহিছে তাইৰ নামটো কি আপোনাৰ ছোৱালীজনী প্ৰিয়ংকনা বৰা কেতিয়া ঘটনাটো কেতিয়া কৰিলে তাই এতিয়া তাই লগৰগৰাকীয়ে কৈছে 7টা বজাতে তাই মোৰ আগত বোলে বনাই মেলি খাইছোঁ 7টা বজাত মই তাইৰ লগতে নিশা ৰাতি তাৰপৰা তাই নিজৰ মেচলৈ গুচি গ'ল ৰাতি মই 9টা বজাত ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই তেতিয়া মুখলৈ গৈছে আহি গ'লে ভাত পাতি খাই ক'লোঁ বোলো ছোৱালী আজি ফোন ৰিচিভ কৰা তাৰপিছত মাৰিলে ময়ো মাৰিলোঁ অৱশেষত মালিকলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মালিকলীয়ে কৈছে ছোৱালীয়ে বোলে চুইচাইড কৰিলে কিমান দূৰ পাইছোঁ খবৰ